নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ব্লগ ভিডিঅ'। তো আজি মই এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ গাঁৱত বহুত পানী হৈছে। আমাৰ গাঁৱত বুলি নহয়, শিৱসাগৰ, সোণাৰী, চৰাইদেউ সেইকেইটা জেগাত বহুত বেছি পানী হৈ আছে। গতিকে আপোনাক আজি আমাৰ গাঁৱৰ দৃশ্য দেখুৱাম। আমাৰ গাঁৱত তো বন্ধুসকল দেখিছে আপোনাৰ আমাৰ কিমান ঘৰ পিছফালে কিমান পানী আহি গৈছে। পিছফালটো আপোনালোকক দেখুৱাম, আহক বলক। তো বন্ধুসকল দেখি পাইছে কিমান পানী হৈ গৈছে। আমাৰ পিছফালটো দেখিছে আৰু যদি দুদিন এনেকা বাঢ়ি থাকে আমাৰ ডাইৰেক্ট ঘৰত সোমাব, তেতিয়া আমি ক'ত যাম? হা, ভগৱান কৰক বানপানীটো আৰু কমক। বহুত বেয়া লাগিছে, মানুহৰ ঘৰ দুৱাৰ উঠি গৈছে। মাছ খেলে না। তো গাইজ দেখিছে আমাৰ এই গাঁৱত পানী বহুতখিনি সোমালে। এয়া দেখিছে, এয়া দেখিছে, এয়া দেখিছে গাঁৱৰ এই অৱস্থা দেখিছে কিমান বানপানী সোমাই গৈছে। এয়া তেওঁলোকৰ চোতালত দেখিছেনে গাঁৱত কিমান পানী সোমাই গৈছে। গাইজ বহুত বেয়া লাগিছে মনটো। এনেকুৱা যদি পানী হৈ থাকিব কি হ'ব আমাৰ গাঁও। এইফালে আছে আমাৰ গাঁও ৰাস্তা আৰু এয়া দেখিছে আমাৰ পথাৰ। এইকেইটা দেখিছে ভাটাৰ তলত পানী সোমাই গ'ল পুৰা। এটা ভাটাৰ ডুবি যাব এতিয়া। মোৰ পিছফালে কিমান পানী হৈ আছে, পানী। এনেকুৱা বানপানী হলে কি হ'ব আৰু আমাৰ গাঁৱত একেবাৰে মানুহ ঘৰ ডুবি গৈছে। এয়া চক দেখিব পাইছে, দেখাই বন্ধুসকল দেখিছে কিমান গাঁৱত আমাৰ পুৰা একদম ডুবি গৈছে পানীৰে। এনেকুৱা বানপানী হলে আৰু মানুহ জীয়াই থাকিব নোৱাৰিব। তো বন্ধুসকল দেখিব পাইছে আমাৰ গাঁৱত কিমান বানপানী আহি গৈছে। মানুহৰ সমস্যা হৈ গৈছে, মানুহৰ ভয় খাই আছে। মানে যদি এনেকুৱা বানপানী হৈ থাকে আৰু আমাৰ গাঁও হৈ নাথাকে, পানী হৈ যাবগে আৰু। এয়া দেখিছে মানুহ ঘৰ ডুবি দিছে। আগৰ দিকে দেখলা এদিকে না। এইয়া দেখিছে মানুহৰ ঘৰ ডুবি গৈছে। এইফালে একেই অৱস্থা। এইয়া দেখিছে, এইয়া দেখিছে মানুহ ঘৰত সোমাই গ'ল। গাইছ দেখিছে এইবোৰ দেখিছে মানুহ ঘৰত সোমাই গৈছে। এয়া দেখিছে এইটো দিৰৈ হাবি বুলি কয়। এই জাগাডোখৰ নাম দিৰৈ হাবি। দেখিছে মানুহৰ ঘৰত সোমাই গৈছে। বানপানীৰ সমস্যা আৰু এইফালে ডাইৰেক্ট ডুবি গ'ল। এইফালে দেখিব পাইছে গাইছ ৰাস্তা একেবাৰে ডুবি গ'ল। মানুহ আহিব কেনেকৈ এতিয়া? এইফালেও সোমাই গ'ল। হা নাই, ব্লগ বনাই দিছো অকমান, তাকে দেখাব লাগিব। এইয়া দেখিব পাইছে মানুহ ঘৰত সোমাই গ'ল, বাগানত সোমাই গৈছে। মানে কিমান ভিতৰলৈকে সোমাই আহিলে দেখিছে। এয়া দেখিছে এইবোৰ ঘৰত সোমাই গৈছে। বানপানী গোটেই ঘৰ ডুবি গ'ল। এইয়া দেখিব পাইছে কিমান মানুহ ঘৰত সোমাই গৈছে দেখিছে। তো বন্ধুসকল দেখিব পাইছে আপোনালোকে কিমান বানপানী হৈছে, মানুহ ঘৰত সোমাই গৈছে। আৰু এইটো জেগাৰ নামটো হৈছে দিৰৈ হাবি। আৰু মই আছো দিৰৈ হাবিত আপোনালোকক দেখুৱাবলৈ যে কিমান বানপানী হৈছে। এই দেখিছে মানুহৰ ঘৰত সোমাই গৈছে, মানুহৰ বাৰীত। আৰু এইফালে আছে ঘৰ। এইকেইটা দেখিছে মোৰ পিছফালে গোটেই ঘৰত সোমাই গৈছে। মানুহবোৰে এতিয়া ক'ত থাকিম কি কৰিম মানে ভাবি পোৱা নাই। এয়া দেখিছে ঘৰত সোমাই গৈছে। গাইছ দিৰৈ হাবি একদম অৱস্থা বেয়া, মানে গম পাইছে নাই। মই এয়া দেখিছে পানীত খোজকাঢ়ি গৈ আছো আৰু আপোনালোকক দেখুৱাই থাকিম বলক। এই ব্লগ ভিডিঅ'টো আপোনালোকে চাই থাকিব। ৰাস্তাতে চাইকেল থৈছে দেখিছে। এয়া ৰাস্তাতে চাইকেল থৈছে। এয়া দেখিব পাইছে একদম বানপানীত একদম চাইকেল ঠেলি ঠেলি আহিছে এইজন ল'ৰা। দলিতো পানী সোমাই গৈছে বন্ধুসকল। ইয়াত কিমান পানী সোমালে, শিৱ মধ্য ইংৰাজী বিদ্যালয়। এইবোৰ দেখিছে পানীৰ অৱস্থা বেয়া। এয়া দেখিছে মানুহৰ ঘৰ ডুবি গ'ল। এয়া দেখিছে মানুহৰ ঘৰত একদম পানী সোমাই গ'ল। আছে ডুবি গৈছে মানুহৰ ঘৰ। ডিমু অন্তৰ্গত
খঙীয়া চাহ বাগিচা, দিৰৈ হাবি, খৰহাট, থাওৰা এইবোৰ অঞ্চলত এতিয়া বহুত মানে পানী সোমাই গৈছে। দেখিলে বেয়াই লাগে মনটো। এই দেখি পাইছে মানুহ কিমান ঘৰত পানী সোমাই গৈছে গাইছ। মানে বহুত বেয়া হৈছে পৰিস্থিতি। এনে থকা ঘৰটো একেবাৰে ডুবি গ'ল। ভাবকচোন, অকল এখন ঘৰ নহয়, এতিয়া মানুহৰ হাজাৰ হাজাৰ ঘৰ এতিয়া ডুবি গৈছে, পানী হৈছে। কি কৰিব? এইবাৰ বানপানী বহুত উগ্ৰ মূৰ্তি ধৰিলে। খুব বেয়া লাগিছে মনটো যে মানুহৰ ঘৰ দুৱাৰ, মাটি বাৰী যিমান আছিলে সা সামগ্ৰী চব তিতি গৈছে। এতিয়া কি কৰিব? মানুহবিলাক বাচিবৰ কাৰণে ক'ৰবাত নিজৰ ওখ স্থানলৈ গৈছে আৰু। কিৰিছ এ কিৰিছ কাঁ যে দেখিছে পানী বাঢ়িয়ে আছে উল্টা গাড়ী গেছে ইয়ে দেখিছে সেইটো এটা কিৰিছ। বানপানীৰ যিটো সমস্যা হৈছে, মানুহ কিছুমানে চৰাইদেউ, সোণাৰী, মথুৰাপুৰ, সোণাৰী, শিৱসাগৰ এইকেইটা ডিষ্ট্ৰিক্টত বহুত বেছি ধৰণৰ পানী হৈ আছে। মানুহৰ বহুত অসুবিধা হৈছে। গতিকে কিছুমানে ইউটিউবাৰে হেল্প কৰিছে, ভাল ভাল ইউটিউবাৰে, জনপ্ৰিয় ইউটিউবাৰে চাই ভাল লাগিছে যে তেওঁলোকে সহায় কৰিছে, ভাত দিছে বা এনেকুৱা পানী বটল দিছে, কিবা কিবি লৈ দিছে। তো ভাল লাগিছে, সহায় কৰিছে। যদি ময়ো এটা ডাঙৰ ইউটিউবাৰ হ'ব পাৰিম তো ময়ো নিশ্চয় সহায় কৰিম। এতিয়া মইতো ডাঙৰ ইউটিউবাৰ নহয়, আৰু ইউটিউবাৰ বনিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে মোক অকণমান হেল্প কৰিব। তো বাছ সিমানেই। আৰু আটাইতকৈ ডাঙৰ বানপানী এইবাৰ 2026 চনত বহুত এটা ডাঙৰ বানপানী। শিৱসাগৰ, সোণাৰী, শিৱসাগৰ, তাৰপিছত যোৰহাট, তিয়ক, চৰাইদেউ এই আটাইবোৰ জিলাত এইবাৰ বহুত ভয়ংকৰ বানপানী হৈছে। আৰু এইবাৰ বানপানীত মানুহৰ ঘৰ দুৱাৰ লগতে পোহনীয়া জীৱ জন্তু সকলো হেৰুৱাইছে। গতিকে খুব বেয়া লাগিছে মনটো। মানুহ নিউজত আমি দেখিব পাইছোঁ কিমান বেয়া, একদম মানুহৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, মানুহকো উটুৱাই লৈ গৈছে। বহুত বেয়া লাগিছে, মানে দুখদায়ক মানে ঘটনা ঘটিছে। আৰু এতিয়া যদি বানপানী নকমে, মানুহ আৰু বহুত মানুহৰ ক্ষতিগ্ৰস্ত হ'ব। মানুহ মৰিব, জীৱ জন্তু মৰিব, লগতে ঘৰ দুৱাৰ চব উটুৱাই লৈ যাব। গতিকে ইমানতে যদি সামৰণি মাৰে তো ভাল হ'ব আৰু।